মোকো তেনেকৈ বিয়া পাতি প্ৰথম 3 মাহ পিছতে গাঁৱৰ চাউৰ আনি খেতি পঠিয়াই দিলে। আমি তেতিয়া ভাড়া ঘৰত আছিলোঁ। ভাড়া ঘৰত থকাৰ পিছত আকৌ আমাক আনিলে, আনি পিনে এতিয়া আমাক এই তাইক বিয়া পাতিম বুলিও আমাক নাই কোৱা, সেইবোৰ জনোৱা নাই, নিজে নিজে কৰিলে। আৰু শাহুৰ মোৰ বহুত অত্যাচাৰী হয়। শাহুৱে আমাক মাৰিবলৈ খেদি লৈ ফুৰে আৰু শহুৰে আণ্ডা পাই পিনি আমাক মাৰিবলৈ লয়। হয়, মোকো অত্যাচাৰ কৰিছিলে। কি কৰিছে মানে ভাত খাবলৈ নিদিয়ে, বেলেগৰ ঘৰৰ পৰা আনি ভাত খাওঁ, সেনেকৈ থাকোঁ আৰু বিস্কুট খাই লগুণ সেনেকৈ যোনে যি আনি কি হয় ডাঙৰ বয়। ডাঙৰজনে কি কৰে আপোনাক? কি কৈছে? মোৰ স্বামীয়ে আপোনাৰ সৰু সুৰা এনেই ফাইনেন্সত কৰে আৰু মোৰ স্বামীয়ে মোক একো নাই কোৱা, মোৰ শহুৰ শাহুহে মোক কৈছে। ছোৱালীজনীৰ নামটো কি, নাম ক'ব নালাগে আপোনাৰ, কি হৈছিলে? ছোৱালীয়ে কি কৈছে মানে ছোৱালী ঘৰলৈ গ'ল, ঘৰলৈ যোৱাৰ পাছত মোক গোটেই কাহিনী মানে ছোৱালী ঘৰলৈও যোৱা নাই, ঢকুৱাখানা থানাত সোমাই দিছিলেগৈ। ঢকুৱাখানাত ছাৰক ক'লোঁ, ছাৰে মানে শিৱসাগৰ থানালৈ পঠিয়াইছে। আমাৰতো দুখীয়া মানুহ, আমিতো ইমানখিনি কৰিব নোৱাৰোঁ আৰু আহিব নোৱাৰিলোঁ তেতিয়া। তথাপিতো মই ভাবিছিলোঁ তেওঁলোকৰ ঘৰখন ভাল হ'ব। ছোৱালী কালি আনি ভৰাই দিলোঁ। এতিয়া যিখিনি জবাব দিছে সেইখিনি কালি আমাৰ সকলো আগতে একেখিনি প্ৰকাশে কৰিছে। ছোৱালী বেপাৰ কৰিবলৈ আহিছে, চিলিগুৰিত বিক্ৰী কৰিমগৈ বুলি কৈছে মুখৰ আগত চবৰ। আৰু সেইখিনি কোৱাৰ পাছত মই ছোৱালীজনীটো ৰখাই থ'ব নোৱাৰোঁ। আপোনালোকক সেইকাৰণে সহায় বিচাৰিছোঁ, আপোনালোকে যেন মোক ছোৱালীজনী ন্যায় দি আপোনালোকে হেৰি কৰক, তেওঁলোকক যেন শাস্তি পায়, মই সেইটো আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, যাতে মোক সহায় কৰি আপোনালোকে কালি তেওঁলোকৰ ঘৰলৈ গৈছে ছোৱালী লৈ। তেওঁলোকে বহুত বেয়া ব্যৱহাৰ কৰি আমাক খেদি দিছে। মুঠতে ছোৱালী নলয় বুলি কৈছে, মুঠতে আপোনালোকে মোক সহায় কৰি এইখিনি যেন ন্যায় দিয়ে। আগতে আৰু ঢকুৱাখানা থানাতে যি সোমাইছিলোঁ থানাত আকৌ এবাৰ গৈছিলোঁ, সেইবাৰো তেওঁলোকে নোৱাৰোঁ বুলি ক'লে। ইয়ালৈ মানে পঠিয়াই দিছে। আমিতো একেবাৰে দুখীয়া মানুহ, নোৱাৰোঁ ন ইমানখিনি কৰিবলৈ। দুমাহৰ অজিত ছাৰে আমাৰ ঢকুৱাখানাৰ পৰা পঠিয়াই দিছে ইয়ালৈ, নোৱাৰে কাৰণে এতিয়া ইয়াত দিবলৈ আহিছোঁ। মোৰ নামটো গায়ত্ৰী গগৈ, ইয়াত চেতিয়া। মই ইয়ালৈ বিয়া সোমাইছোঁ বাহৈটিং চাপৰি গাঁও। মোৰ শাহু শহু মোৰ মানুহটোৱে বহুত অত্যাচাৰ কৰে। শাহুৱে মোক কেৰাচিন তেল ঢালি মোক জ্বলাই দিম বুলি ভাবুকি দিয়ে। মই পলাই সেইডোখৰ পৰা পলাই দৌৰি যাওঁ। মোৰ শহুৱে মোক দা লৈ খেদি ফুৰে কাটিবলৈ। আৰু মোৰ মানুহজনে মোৰ সা সম্পত্তি নদাৰ কাৰণে বহুত অত্যাচাৰ কৰে। মোক লগত হ'ব নিদিয়ে, লগত মই মাতি দিওঁ, মদ খাই মোক বহুত অত্যাচাৰ কৰে। চিলিগুৰিত মোক বিকি দিম বুলি কয়। মই কথা বতৰা সুধিব পলাই পেনি ঘৰলৈ গ'লোঁ, দুমাহ হ'ল। তাৰপাছত মই থানাত সোমালোগৈ, লখিমপুৰ থানাত। তাত ইয়ালৈ দিলে, ইয়াত হেৰি কৰিব ক'লে, কিবা অকণমান অসুবিধা হোৱাৰ কাৰণে আহিব নোৱাৰিলোঁ। কালি গৈছিলোঁ ঘৰলৈ, মানুহ দুজনীমানো গৈছিলে লগত। তেওঁলোকে মোক নৰখাওঁ বুলি মোক ক'লে। তেওঁলোকে কৈছে যে তই ঘৰলৈ যা, তোৰ লগত আমাৰ সম্পৰ্ক নাই। আনিলোঁ, যদি তই ইয়াত যদি থাক তোক আমি চিলিগুৰিলৈ বিকি দিম। তই এই পইচা পাতি আমি লৈ ল'ম চব, তোক বিকি পিনি। তাৰপাছত মোৰতো ভয় লাগে ন, মই তাত থাকিম কেনেকৈ, সেইটো কাৰণে মই গুচি আহিলোঁ। মাহঁতেও গৈছিলে, মাহঁতৰ লগত মই গুচি আহিলোঁ। আপোনাৰ মানুহজনৰ নামটো কি আৰু শহুৰ শাহুৰ নাম কি? মোৰ মানুহজনৰ নাম বিমান চেতিয়া, মোৰ শাহুৰ নাম আৰতী চেতিয়া। শাহুৱে LP স্কুলত মাষ্টৰণী কৰে। কোন LP স্কুল? চাপৰি, মই ইমান এটা নাজানো। কিমান দিন হ'ল বিয়া হোৱা আপোনালোকৰ? বিয়া পতা এবছৰ 5 মাহ, এতিয়া 5 মাহ হৈছে। অনাৰ পৰা এনেকুৱা নে আগৰ? অনাৰ পাই শাহুৱে 2 দিনেই নহ'ল গৰম পানী ঢালি দিব লৈছে। মোক কৈছে একো বস্তু তেওঁলোকৰ সা সম্পত্তি একোৱেই নালাগে। তেওঁলোকৰ এতিয়া বোলে হেনো চব বস্তুৱেই লাগে, নহ'লে বোলে হেনো ইয়াত থাকিব নোৱাৰা বোলে, হেনো চব বস্তু লাগে। যৌতুকৰ কাৰণে অত্যাচাৰ কৰে। মোৰ শাহুৱেও কয়, শহুৱেও কয়, মোৰ মানুহজনেও কয়। কি কৰিব এতিয়া? এতিয়া মই থানাত দিওঁ, মোৰ আপোনালোকে সহায় কৰক। আৰু মানুহজনে কি কয়? মানুহজনৰ দোকান আছে, তেওঁ দোকান খুলিম বুলি আহে, দোকানখন খুলি মানুহ নাথাকে, দোকানত জুৱা খেলে, মদ খায়, বেলেগ মাইকীৰ লগত হেৰি আছে, নাই ঘৰত নাথাকে, কোনোৱেই নাথাকে ঘৰত। আপোনাৰ মাৰ ঘৰত জনাইছিলে নে কিবা কৈছে নেকি? মোৰ মাও আহিছে লগত। অভিযোগ উত্থাপন কৰি থানাত এখন এজাহাৰ দিছে যে আপোনালোকে খুব
শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছে বুলি কৈছে। সেইটো কাৰণে হাঁহিব লাগিব। নাহাঁহি কি কৰিম? আমি আজিলৈকে তাইক একো কৰিয়ে পোৱা নাই। তাই আমাৰহে মেণ্টেলটো বেয়া কৰে, মেণ্টেলটো আমাৰহে বেয়া কৰে, আমি তাইক একো কোৱা নাই। আৰু আপোনালোকে এনেই কথা প্ৰসংগত কিবা চেলিগুৰিত বিক্ৰী কৰি দিম বুলিও সেইটো কালি কথা লাছত এইজনে ক'লে। কি ক'লেনো? মানে সকলোকে মই নাজানো, মই সেইবোৰ ইণ্টাৰেষ্ট দি থকা নাই। কাইলৈ আহিছিলে তেওঁক আকৌ বোলে ঘূৰাই পঠিয়াই দিলে বোলে। তাই থাকিবলৈ অহা নাই, দল লাগিবলৈ আহিছোঁ বুলি কৈছে। গাঁৱৰ মানুহ আছে আৰু লগত দুজনী আহিছিলে, তাহাঁতি লৈ অহা সেই দুজনীয়ে ক'ব নহয় থাকিবলৈ অহা নাই বুলি। বাকী আপোনাৰ নামটো ইভাগে? মোৰ নাম সেইটোৱে আৰতী গগৈ। আৰতী চেতিয়া, মই গগৈ নহয় দেই, চেতিয়া। অঁ, আৰু তেখেতো গীত চেতিয়া। হয়, আপোনাৰ ল'ৰাৰ নামটো? বিমান চেতিয়া। বিমান চেতিয়া। হয়, তেওঁ কৈছে যে যৌতুকৰ দাবী কৰি আহিছে বুলি। মানে যৌতুকৰ দাবী, তাই যদি ঘৰ বস্তুবোৰ যদি অন্যায় কৰে তেতিয়াহ'লে তই মাৰ ঘৰৰ পৰা কি আনিছ, সেইটো চবেই ক'ব, চব মানুহেই ক'ব। তাই যদি ঘৰৰ পৰা সেয়া দেখুৱালোঁ নহয়, দেখুৱাল নাই। তেওঁ এতিয়া মানে কি ক'ব খোজে আপোনাৰ বোৱাৰীয়ে যিখিনি